ৰাজ্যত ব্যাপক হাৰত সলনি হৈছে ডেমোগ্ৰাফি কেৱল জনগাঁথনিয়ে সলনি হোৱা নাই সম্পত্তিৰ ক্ষেত্ৰত হৈছে ব্যাপক হাৰত সলনি ৰাজ্যত ব্যাপক হাৰত সলনি হৈছে ডেমোগ্ৰাফি জনগাঁথনিৰ কথাই নহয় সম্পত্তিৰ ক্ষেত্ৰতো হৈছে ব্যাপক হাৰত সলনি মুছলমানে ব্যাপক হাৰত ক্ৰয় কৰিছে হিন্দুৰ ভূমি হিন্দুৱে মুছলমানৰ ভূমি ক্ৰয়ৰ সংখ্যা তেনেই নগণ্য তিনিচুকীয়াৰ দৰে জিলাতো এই পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰত হৈছে ব্যাপক পৰিৱৰ্তন হিন্দুৱে মুছলমানৰ ভূমি ক্ৰয়ৰ সংখ্যা তেনে নগণ্য হৈ পৰিছে বুলি মন্তব্য প্ৰদান কৰিছে আত্মসমৰ্পণৰ অধ্যায় আৰম্ভণিৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম ইভেন তিনিচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জীয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনেৰেলি যদি আপুনি চাব যায় তেতিয়াহ'লে দ্য ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই ৱেলথতো হৈ আছে ইমান দিনে আমি ভাবি আছিলোঁ যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই সম্পদতো হৈছে তাৰ বিষয়ে মোৰ এটা প্ৰেছ কনফাৰেন্স মই কেতিয়াবা কৰিম সংখ্যা আৰু সম্পদ দুইটাত হৈছে সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডেষ্ট্ৰাকশ্যনৰ ছিগনেল কৰে আগতে আমি গম নাপাইছিলোঁ এতিয়া যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লাগে গতিকে ডেটাবিলাক আমাৰ লগত আহি যায় আৰু মইতো দেখা পাইছোঁ যে ডেমোগ্ৰাফি চেঞ্জেছ অকল সংখ্যাত হোৱা নাই আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে মানে এক প্ৰকাৰ ক'ব গ'লে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে যে ৰাজ্যত ব্যাপক হাৰত সলনি হৈছে ডেমোগ্ৰাফি কেৱল জনগাঁথনিয়ে সলনি হোৱা নাই সম্পত্তিৰ ক্ষেত্ৰত হৈছে ব্যাপক হাৰত সলনি ৰাজ্যত ব্যাপক হাৰত সলনি হৈছে ডেমোগ্ৰাফি জনগাঁথনিৰ কথাই নহয় সম্পত্তিৰ ক্ষেত্ৰতো হৈছে ব্যাপক হাৰত সলনি মুছলমানে ব্যাপক হাৰত ক্ৰয় কৰিছে হিন্দুৰ ভূমি হিন্দুৱে মুছলমানৰ ভূমি ক্ৰয়ৰ সংখ্যা তেনেই নগণ্য তিনিচুকীয়াৰ দৰে জিলাতো এই পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰত হৈছে ব্যাপক পৰিৱৰ্তন হিন্দুৱে মুছলমানৰ ভূমি ক্ৰয়ৰ সংখ্যা তেনে নগণ্য হৈ পৰিছে বুলি মন্তব্য প্ৰদান কৰিছে আত্মসমৰ্পণৰ অধ্যায় আৰম্ভণিৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম ইভেন তিনিচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জীয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনেৰেলি যদি আপুনি চাব যায় তেতিয়াহ'লে দ্য ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই ৱেলথতো হৈ আছে ইমান দিনে আমি ভাবি আছিলোঁ যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই সম্পদতো হৈছে তাৰ বিষয়ে মোৰ এটা প্ৰেছ কনফাৰেন্স মই কেতিয়াবা কৰিম সংখ্যা আৰু সম্পদ দুইটাত হৈছে সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডেষ্ট্ৰাকশ্যনৰ ছিগনেল কৰে আগতে আমি গম নাপাইছিলোঁ এতিয়া যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লাগে গতিকে ডেটাবিলাক আমাৰ লগত আহি যায় আৰু মইতো দেখা পাইছোঁ যে ডেমোগ্ৰাফি চেঞ্জেছ অকল সংখ্যাত হোৱা নাই আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে মানে এক প্ৰকাৰ ক'ব গ'লে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে যে